আজি মনোনয়ন দাখিল কৰিলোঁ। আজি মই উৎফুল্লিত হৈছোঁ। আমাৰ 1138টা আমাৰ ভোটাৰ আছে, তাৰ ভিতৰত প্ৰায় 700 ভোটাৰে সহযোগ কৰিছে। তেওঁলোকে মোক সহযোগ কৰাৰ কাৰণে মই নিতৌ মানে আনন্দিত হৈছোঁ আৰু মই আশা কৰিছোঁ মই এনেই ৰাইজৰ মই বহুত মানে কাম কৰি থাকোঁ। ইতিমধ্যে মই 4টা মানে অনুষ্ঠানৰ প্ৰেচিডেণ্ট ৰাইজে মোক দিছে আৰু ময়ো ভাবিছোঁ যে আগন্তুক এই নিৰ্বাচনত মই বিপুল ভোটত পাছ কৰি মই ৰাইজক মানে যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক মই সমাধান কৰিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু এটা মোৰ উদ্দেশ্য আছে, আমাৰ ইয়াত বহুত প্ৰতিনিধি আমাৰ ৱাৰ্ডতে হওক আমাৰ পঞ্চায়ততো হওক হৈ গৈছে। সেইবিলাক কিছুবিলাক নিৰহ মানুহ আছে যিবিলাকৰ নেকি তেওঁলোকে দৃষ্টিগোচৰ নকৰে। একচুৱেলি সেইটোৱে মোৰ মেইন উদ্দেশ্য। তেওঁলোকৰ কাৰণেহে মই প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে মই ওলাই আহিছোঁ। আপোনাৰ বিপক্ষে কেইজন প্ৰাৰ্থী? মোৰ বিপক্ষে আৰু 7জন আছে মোৰ বিপক্ষে, কিন্তু মই ভাবোঁ যে তেওঁলোকে 7জন মিলি যিমান ভোট পাব তাতকৈ মই বেছি ভোট পাম বুলি মই আশা কৰিছোঁ। এইবাৰতো আপোনাৰ কোনো ৰাজনৈতিক দলৰ কোনো চিহ্ন নাই, আপোনাৰ এতিয়া নিৰ্দলীয় হিচাপে স্বাধীনভাৱে আপোনাৰ নিজৰ চিন আছে। 7জন প্ৰাৰ্থী, আপুনি ৰাইজৰ মাজত কি ইছ্যু লৈ যাব ভোট বিচাৰি? মই ৰাইজৰ মাজত এটাই ইছ্যু লৈ গৈছোঁ যে আপোনালোকে মোক ভোট ভোটত মোক পাছ কৰাক। আপোনালোকৰ যিকোনো সমস্যাত মই মানে হেৰি কৰিম বুলি লগ দিম বুলি মানে মই তেওঁলোকক কৈছোঁ। কিমান ভোটত জয়ী হ'ব আশা কৰিছে? মই আশা কৰিছোঁ মই প্ৰায় 200 পৰা 250 ভোটত মই পাছ কৰিম বুলি মই। আপোনাৰ ৱাৰ্ডত কিমান আছে? আমাৰ 1132টা ভোট আছে। সমৰ্থক